তেওঁ বিয়া হৈছিলে আৰু বিবাহিত জীৱনটো তেওঁ স্থায়ী নহ'ল। তেওঁ ঘৰৰ পৰা উলিয়াই দিলে তেওঁৰ স্বামীয়ে। কাৰণটো হ'ল যে তেওঁৰ সন্তান নাছিলে। জোনাকী এজনী জেন জি ছোৱালী, নিৰুপমা জেন এক্স দেই, জোনাকী জেন জি। আৰু জোনাকীৰ চিন্তা ভাৱনাবিলাকো বৈকল্পিক। তাৰপিছত হিউমেনইড ৰবট আছে আস্থা, আস্থায়ো লিখে। গতিকে এনেকুৱা ধৰণৰ বহুত কথা কিতাপখনত আছে। মানে খুব ইণ্টাৰেষ্টিং এটা কিতাপ হ'ব। বাইদেউ, LGBTQ যিটো ইছ্যুজ সেইটো লৈ আপোনাৰ কি ধাৰণা? মানে কুৱেৰনেছ বা এইটো সমাজে বেলেগ দৃষ্টিৰে চায়। প্ৰত্যেকৰে নিজৰ ব্যক্তিৰ স্বাতন্ত্ৰ্য আছে আৰু সেইটো ৰক্ষা কৰা প্ৰত্যেকৰে নিজৰ অধিকাৰ, মৌলিক অধিকাৰ। কেৰেক্টাৰবোৰ বা অলপ যদি সম্ভৱ হয় কিবা অলপ শ্বেয়াৰ কৰিব নেকি? যিজন প্ৰটেগনিষ্ট তেওঁ নিৰুপমা বৰুৱা, তেওঁ ইণ্টাৰছেক্স পাৰ্চন মই ক'লোৱে। আৰু তেওঁ যিবোৰ কথা বতৰা কয় নাইবা তেওঁ যেনেকৈ মানুহৰ সৈতে তেওঁ যিটো ভাৱ বিনিময় কৰে, তাত দেখা যায় যে তেওঁৰ কথা বতৰাবিলাক মানুহে অকণমান আচহুৱা পায়। আৰু ফ্ৰেণ্ডছ, এই কিতাপখন আজি বাইদেৱে মোক গিফ্ট কৰিছে। তেনেহ'লে এই কিতাপখনক কি আমি এটা কুৱেৰ ফিকশ্যন বুলি ক'ব পাৰোঁ? কুৱেৰ ফিকশ্যন বুলি বহুতে কৈছে, কিন্তু কিতাপখনত বহুত কথাই আছে। হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ মাজত আছে ৰাইটাৰ প্ৰফেচাৰ নাজমা মুখাৰ্জী বাইদেউ। বাইদেউৰ বহুকেইখন কিতাপৰ স্ৰষ্টা, কিন্তু এটা বিশেষ কিতাপ এতিয়া চৰ্চাত আছে আৰু সেই কিতাপখনৰ নাম হ'ল চিনাকি চুবুৰী। আহক বাইদেউৰ লগত অলপ সেই কিতাপৰ বিষয়ে জানো। বাইদেউ, চিনাকি চুবুৰী, অলপ সেই কিতাপৰ বিষয়ে আপুনি যদি আমাৰ ফ্ৰেণ্ডছসকলক কয়। হয়, চিনাকি চুবুৰী মোৰ শেহতীয়া গ্ৰন্থ। এইখন এখন উপন্যাস আৰু এই উপন্যাসখন মই লিখা আৰম্ভ কৰিছিলোঁ 2020ত, ক'ভিডৰ সময়ত। আৰু তাৰ নেপথ্যত এটা কথা আছে। সেই সময়ত মোৰ মনলৈ এগৰাকী মহিলাৰ কথা আহিছিল, যাক মই সৰুতে লগ পাইছিলোঁ। আৰু তেওঁৰ কাহিনীটো বৰ দুখজনক আছিলে। তেওঁ বিয়া হৈছিলে আৰু বিবাহিত জীৱনটো তেওঁ স্থায়ী নহ'ল। তেওঁ ঘৰৰ পৰা উলিয়াই দিলে তেওঁৰ স্বামীয়ে। আৰু কাৰণটো হ'ল যে তেওঁৰ সন্তান নাছিলে। আৰু দ্বিতীয় বিবাহ হ'ল আৰু দ্বিতীয় বিবাহৰ সন্তান হ'ল। সেই মহিলাগৰাকীৰ কথা মোৰ মনলৈ আহিলে আৰু আহিয়ে থাকিলে। ক্ৰমান্বয়ে আহাটো বাঢ়ি গ'ল আৰু তাৰপিছত মই ক'ব নোৱাৰাকৈয়ে মই লিখিবলৈ আৰম্ভ কৰিলোঁ। সেই মহিলাগৰাকীক লৈ পেলাই মই ভাবি পেলাই মই লিখিব আৰম্ভ কৰিলোঁ কিতাপখন। আৰু লিখি লিখি গৈ আছোঁ আৰু তেনেকৈ আগবাঢ়ি আছে। বাঢ়ি কিতাপখনৰ দুজন প্ৰটেগনিষ্ট আৰু প্ৰথম প্ৰটেগনিষ্ট নিৰুপমা বৰুৱা। দেখা গ'ল যে সময়ত তেওঁ এগৰাকী ইণ্টাৰছেক্স পাৰ্চন, আন্তঃলৈংগিক ব্যক্তি হিচাপে কিতাপখনত মানে মই লিখি পেলালোঁ ক'ব নোৱাৰাকৈ। আৰু তেনেকৈ লিখি লিখি এটা সময়ত কিতাপখন শেষো হৈ গ'ল। গোটেই কথাবিলাক মই কিয় লিখিলোঁ, কেনেকৈ লিখিলোঁ, ক'ৰ পৰা আহিলে মোৰ চিন্তা ভাৱনা গোটেইখিনি মই এতিয়া মই যুক্তি দিব নোৱাৰোঁ, কিন্তু লিখি পেলালোঁ আৰু কলমৰ আগেদি ওলাই গ'ল। তেনেহ'লে এই কিতাপখনক কি আমি এটা কুৱেৰ ফিকশ্যন বুলি ক'ব পাৰোঁ? কুৱেৰ ফিকশ্যন বুলি বহুতে কৈছে, কিন্তু কিতাপখনত বহুত কথাই আছে। কিতাপখনত বিভিন্ন বিষয় অৱতাৰণা কৰা হৈছে। তাত কুৱেৰনেছ আছে, অল্টাৰনেটিভিজম আছে, মানে বৈকল্পিকতা সেইটো আছে। তাৰপিছত উত্তৰ মানৱতাবাদ, পষ্ট হিউমেনিজম বুলি যিটো কওঁ সেইটো আছে। আৰু এইবিলাক কথা মই পিছতহে গম পাইছোঁ দেই। কিতাপখন লিখাৰ পিছত যেতিয়া পাঠকসকলে পঢ়িছে, সমালোচকসকলে পঢ়িছে আৰু পঢ়ি পেলাই তেওঁলোকে তেতিয়া কওঁতেহে মই গম পাইছোঁ। আৰু এটা কথা মোক কৈছে এজন পাঠকে, যে কিতাপখনৰ যিটো লিখাৰ যিটো শৈলী, যিটো ৰাইটিং ষ্টাইল, সেইটোতো কুৱেৰনেছ এক্সপ্ল'ৰ কৰিছে আপুনি, এনেকৈ মোক কৈছে। গতিকে কাহিনীত কুৱেৰনেছ আছে আৰু কিতাপখন লিখাৰ যিটো ষ্টাইল তাতো আছে। তো এই কুৱেৰ যি টপিকটো আহিলে আপোনাৰ কিতাপত, তাৰ
আঁৰত কিবা ঘটনা বা কিবা আছে নেকি যিটো কাৰণে আপুনি মানে ইনস্পায়াৰ্ড হ'লে যে এইটো বস্তু সন্নিৱিষ্ট হ'ব মোৰ কাহিনীত, তেনেকুৱা কিবা বেকগ্ৰাউণ্ডত কিবা চলি আছিলে নেকি আপোনাৰ মাইণ্ডত? মই এনেও যিবিলাক প্ৰান্তীয় স্বৰ, সেই প্ৰান্তীয় স্বৰৰ প্ৰতি মই খুব আকৰ্ষিত হওঁ, মাৰ্জিনেলাইজ সকলৰ প্ৰতি। আৰু সেই তাৰ বেকগ্ৰাউণ্ড নিশ্চয় আছে, মোৰ জীৱনৰ সৈতে বহুত এই কথাবিলাক জড়িত। যিটো সমাজে যিটো মুখ্য ধাৰা বুলি কয়, যিটো মেইন ষ্ট্ৰীম বুলি কয়, সেই মেইন ষ্ট্ৰীমৰ প্ৰতি মই ইমান আকৰ্ষিত নহয়। যিটো সমাজে মেইন ষ্ট্ৰীম বুলি কয়, মই সদায় সমাজে যিটো প্ৰান্তীয় বুলি কয় সেই পিনে মই ক'ব নোৱাৰাকে মই গুচি যাওঁ। মই তাৰমানে এই বস্তুটোৰ প্ৰতি মই এনেই আকৰ্ষিত হৈ যাওঁ, যিটো মানে সচৰাচৰ মানুহে যিটো মানুহৰ চকুত নপৰে বুলিও মই নকওঁ, যিটো মানে নাহে আলোচনাৰ মাজলৈ, সেইটোৰ প্ৰতি মই আকৰ্ষিত হওঁ। তাৰ অন্তৰালত মোৰ কিছুমান ব্যক্তিগত জীৱনৰ কথা আছে, আৰু সেই কথাবিলাক মই কিতাপখনৰ যিটো এপিলগ, অন্তৰালৰ মহাভাৰতখন বুলি যিটো মানে দ্বিতীয় সংস্কৰণত সন্নিৱিষ্ট হৈছে, তাত কথাবোৰ আছে। আৰু এই যে এটা বৈকল্পিক জীৱনৰ পিনে যোৱা কথাটো, সেইটো কিন্তু মই 2013-14 এখন কিতাপ লিখিছিলো, আকৌ পপ অসমীয়া বুলি, তাতে এই কথাবিলাক আছিল। আৰু মই ক'ব নোৱাৰাকৈ মই সেইপিনে আহিয়ে আছিলো, এনেকুৱা এখন কিতাপ লিখাৰ পিনে। আৰু সেই বস্তুটো এই কিতাপখনত ধৰা দিলে, প্ৰকাশ পালে মোৰ সেই চিন্তা ভাৱনাটো। মানে মই ক'ব নোৱাৰাকৈ এইপিনে মই গতি কৰি আছিলো, যিটো মই দেখিলো এতিয়া। তো কিতাপৰ কেৰেক্টাৰবোৰ বা অলপ যদি কি সম্ভৱ হয় কিবা অলপ শ্বেয়াৰ কৰিব নেকি? কি মানে কি আছে এই কিতাপত, মানে মানুহ যেতিয়া পঢ়িব কি পাব এই কিতাপত? হয়, কিতাপত 3টা অধ্যায় আছে। আৰু প্ৰথম অধ্যায়টোত যিজন প্ৰটেগনিষ্ট, তেওঁ নিৰুপমা বৰুৱা, তেওঁ ইণ্টাৰছেক্স পাৰ্চন, মই ক'লোৱে। আৰু তেওঁ যিবোৰ কথা বতৰা কয়, নাইবা তেওঁ যেনেকৈ মানুহৰ সৈতে তেওঁ যিটো ভাৱ বিনিময় কৰে, তাত দেখা যায় যে তেওঁৰ কথা বতৰাবিলাক মানুহে অকণমান আচহুৱা পায়। তেওঁ জনসংখ্যা বৃদ্ধিৰ কথা কয়, মানুহে কয় ইমান আমাৰ পপুলেশ্যন এতিয়া মানে ইমান বাঢ়িছে, আকৌ জনসংখ্যা কিয় বৃদ্ধি কৰিব লাগে। তেওঁ কিন্তু ইনক্লুজিভিটিৰ কথাহে কয়, গতিকে তেওঁ কথাবিলাক অকণমান বেলেগ ধৰণে কয়। গতিকে নিৰুপমা বৰুৱা কিতাপখনত মানে দেখা গৈছে যে তেওঁ কিন্তু মানুহৰ সমাজখনৰ প্ৰতি ইমান আগ্ৰহী নহয়। তেওঁ ক'ভিড যেতিয়া হ'ল, তাৰ আগতে তেওঁ অকণমান মানুহৰ সমাজত আছিলে, কিন্তু যেতিয়াই তেওঁ দেখিলে যে গোটেই মানুহবিলাক ঘৰৰ ভিতৰত বন্দী হৈ গ'ল, কথাটোত তেওঁ কিন্তু আনন্দ পালে। মানুহ হৈও তেওঁ এইটো মানুহৰ এই অৱস্থানটোত তেওঁ আনন্দ পালে, আৰু তেওঁ লাহে লাহে যিটো নন হিউমেন ৱৰ্ল্ড, সেইপিনে তেওঁ গতি কৰিলে। গতিকে এতিয়া সমালোচকসকলে কৈছে যে এই যে নিৰুপমাৰ যিটো পোষ্ট হিউমেনিজমটো, সেইটো ইক'লজিকেল বুলি পোষ্ট হিউমেনিজম তেওঁলোকে সেইটোত পেলাইছে। তাৰপিছত দ্বিতীয় যিগৰাকী প্ৰটেগনিষ্ট, তেওঁ জোনাকী এজনী জেন জি ছোৱালী, নিৰুপমা জেন এক্স দেই, জোনাকী জেন জি। আৰু জোনাকীৰ চিন্তা ভাৱনাবিলাকো বৈকল্পিক, যিটো সমাজে যি ধৰণৰ কথা বতৰা কয় নাইবা সমাজ যেনেকে চলে, জোনাকী তেনেকৈ নচলে। জোনাকীৰ চিন্তা ভাৱনাবিলাক বেলেগ, আৰু জোনাকী লাহে লাহে টেকন'লজিৰ পিনে গুচি যায়। আৰু এনেকৈ জোনাকীয়ে কি কৰে, পোষ্ট হিউমেনিজমৰ পিনে জোনাকীয়ে টেকন'লজিৰ থ্ৰু দি যায়, আৰু নিৰুপমাই মানে নন হিউমেনৰ থ্ৰু দি যায়। গতিকে এনেকুৱা 2টা কথা আছে। তাৰপিছত কিতাপখনত 3জন লেখক আছে। প্ৰথম লেখকজন পলাই যায়, দ্বিতীয়জন পাঠক তেওঁ আহি পেলাই কলমডাল লৈ পেলাই তেওঁ আকৌ লিখা আৰম্ভ কৰে। তাৰপিছত হিউমেনইড ৰবট আছে আস্থায়ো লিখে। গতিকে এনেকুৱা ধৰণৰ বহুত কথা কিতাপখনত আছে। মানে খুব ইণ্টাৰেষ্টিং এটা কিতাপ হ'ব। বাইদেউ, LGBTQ যিটো ইছ্যুজ, সেইটো লৈ আপোনাৰ কি ধাৰণা? মানে এই কুৱেৰনেছ বা এইটো সমাজে বেলেগ দৃষ্টিৰে চায়, তো আপুনি কেনেকে মানে সেইটোৰ লগত অলপ মানে কানেকশ্যন আপোনাৰ হৈছে? মই এগৰাকী লেখক হিচাপে মই এই যিটো সমাজৰ যি চিন্তা ভাৱনা, সেই চিন্তা ভাৱনাটো যিটো ট্ৰেডিশ্যনেল চিন্তা ভাৱনা, সেইটো মই বিৰোধিতা কৰোঁ।
আৰু প্ৰত্যেকৰে নিজৰ ব্যক্তিৰ স্বাতন্ত্ৰ্য আছে আৰু সেইটো ৰক্ষা কৰা প্ৰত্যেকৰে নিজৰ অধিকাৰ, মৌলিক অধিকাৰ। গতিকে মই যিটো আমাৰ এতিয়া সমাজত যিসকল এনেকুৱা ধৰণৰ ব্যক্তি আছে, তেওঁলোকৰ তেওঁলোক যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেইটোক মই বিৰোধিতা কৰোঁ আৰু এইটো হ'ব নালাগে আৰু মোৰ সমৰ্থন তেওঁলোকৰ প্ৰতি সদায় আছিল আৰু থাকিবও। যদি কয় এই কিতাপখন ক'ত এভেইলেবল হ'ব, মানে আমাৰ ফ্ৰেণ্ডসকলে যদি পঢ়িব বিচাৰে হয়। ক'ত পাব এই কিতাপখন? এইখন এমাজনত আছে। আচ্ছা। হয়। আৰু ফ্ৰেণ্ডছ, এই কিতাপখন আজি বাইদেৱে মোক গিফ্ট কৰিছে, আপোনালোকে চাই ল'ব পাৰে। আৰু বাইদেউজনে ক'লে যে কিতাপখন এমাজনত উপলব্ধ আছে, আপোনালোকে এমাজনত অৰ্ডাৰ কৰি কিতাপখন পাব পাৰে। তো বাইদেউ বহুত বহুত ধন্যবাদ আমাক ইমানখিনি সময় দিয়াৰ কাৰণে, আৰু এই ইমান মূল্যৱান কিতাপ এটা আপুনি ডিছকাছ কৰিলে আমাৰ লগত, সেইটো কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। তোমালোককো ধন্যবাদ জনাইছোঁ, কিতাপখনক ইমান মৰম দিয়াৰ বাবে বহুত ধন্যবাদ। ধন্যবাদ।